মই প্ৰথমতে দেশৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আচলতে মজা তাতেই য'ত প্ৰত্যাহ্বান থাকে সাধাৰণভাৱে জিকি তাত মজা নাই গতিকে এই প্ৰত্যাহ্বানৰ মাজতো তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা ৰেকৰ্ড মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিহাস ৰচিলে 1962 চনৰ পিছত অকংগ্ৰেছী প্ৰধানমন্ত্ৰী এজন মানে প্ৰথমবাৰৰ কাৰণে মাননীয় মোদী ডাঙৰীয়া হ'ল গতিকে তাতে আমাৰ সন্তুষ্টি আৰু আমি যেনেদৰে তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছোঁ তেনেদৰে ঠিক অসমতো আমি মিত্ৰজোঁটৰ 11টা সমষ্টিৰে ভাৰতীয় জনতা পাৰ্টিৰ 11টা NDA 11টা সমষ্টি জয়লাভ কৰিব পৰাত আমি সন্তুষ্টি লাভ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।